প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম নিগেটিভ সেন্টেন্সৰ বিষয়ে। কেনেধৰণে এটা নিগেটিভ সেন্টেন্স অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰি বা কেনেধৰণে এটা এফাৰ্মেটিভ সেন্টেন্স নিগেটিভ সেন্টেন্সলৈ নিব পাৰি তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। যদি নিগেটিভ সেন্টেন্সটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া আমি অসমীয়াৰ পৰা কেনেধৰণে ইংৰাজীলৈ অনুবাদ কৰিম। প্ৰথমতে আহিব সাবজেক্ট, তাৰ পিছত আহিব ডু নট বা ডাজ নট, তাৰ পিছত আহিব ভাৰ্বৰ এক নম্বৰ ফৰ্ম। আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে, প্ৰেজেন্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। যেনে ডু ভাৰ্বটো ডু, ডিড, ডান, তেনেধৰণে তিনিটা ফৰ্ম থাকে। প্ৰথমৰ যিটো ফৰ্ম সেই ফৰ্মটো আমি ব্যৱহাৰ কৰিম, ভাৰ্বৰ প্ৰথম যিটো ফৰ্ম সেই ফৰ্মটো ব্যৱহাৰ কৰিম। তাৰপিছত আহিব অবজেক্ট। যেনে মই তোমাক চিনি নাপাওঁ, এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আৰু এই বাক্যটো নিগেটিভ সেন্টেন্সৰ। যিবিলাক বাক্য নোহোৱা বুজায় সেই বাক্যবিলাককে নিগেটিভ সেন্টেন্স বুলি কোৱা হয়। গতিকে এই বাক্যটোত চিনি নোপোৱা বুজাইছে, গতিকে এই বাক্যটো হ'ব নিগেটিভ সেন্টেন্সৰ। আৰু এই বাক্যটোৰ যিটো টেন্স সেই টেন্সটো হ'ল প্ৰেজেন্ট ইনডেফিনিট। আৰু আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে বুলি কেনেধৰণে গম পাম? যদি অসমীয়া বাক্যটোৰ শেষৰ ফালে এ, অ, উ, ই, এ এনেধৰণে থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয়। যেনে মোৰ দেউতাই বাতৰি কাকত পঢ়ে, গতিকে ইয়াৰ পিছত এ এটা উচ্চাৰণ হৈছে, গতিকে সেই বাক্যটো হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। আৰু সেই বাক্যটো নিগেটিভত ক'লে হ'ব মোৰ দেউতাই বাতৰি কাকত নপঢ়ে। সি সদায় বজাৰলৈ যায়, এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পালোঁ? যে এই বাক্যটোৰ শেষৰ ফালে ই এটা উচ্চাৰণ হৈছে, বজাৰলৈ যায়, গতিকে ই এটা উচ্চাৰণ হৈছে, গতিকে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে। যদি এই বাক্যটো নিগেটিভ সেন্টেন্সৰ হয় তেতিয়া এইটো হ'ব সি সদায় বজাৰলৈ নাযায়। আৰু এনেধৰণে যদি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয় আৰু বাক্যটো যদি নিগেটিভৰ হয় তেতিয়া আমি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে প্ৰথমতে আহিব সাবজেক্ট। গতিকে এই বাক্যটোৰ সাবজেক্টটো হ'ল মই, গতিকে প্ৰথম আহিছে আই। আৰু সাবজেক্টৰ পিছতে ডু নট বা ডাজ নট ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াত আইৰ লগত ডু নট ব্যৱহাৰ হ'ব আৰু ডাজ নট কোনবিলাকত ব্যৱহাৰ হ'ব? যদি সাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, যেনে হি, চি এনেধৰণৰ হয়, তেতিয়া তাৰ লগত ডাজ নট ব্যৱহাৰ হ'ব। গতিকে ইয়াত আইৰ লগত ডু নট ব্যৱহাৰ হ'ব। আৰু ইয়াৰ পিছত আহিব ভাৰ্ব, আৰু অসমীয়া বাক্যটোৰ শেষৰ ফালে সাধাৰণতে ভাৰ্বটো থাকে, গতিকে ইয়াত ভাৰ্বটো হ'ব চিনি পোৱা। গতিকে চিনি পোৱাটো ইংৰাজীত হ'ব ন', গতিকে আই ডোণ্ট ন'। আৰু ভাৰ্বৰ পিছতে আহিব অবজেক্ট। অবজেক্টটো কি বা কাক বুলি প্ৰশ্ন কৰিলেই হ'ব, কাক চিনি নাপাওঁ, তোমাক, গতিকে ইউ, আই ডোণ্ট ন' ইউ। ইয়াৰ পিছত আহিলে সি চাহ নাখায়, গতিকে প্ৰথম আহিব সাবজেক্ট, সাবজেক্টটো হ'ল হি। তাৰপিছত আহিব ডু নট বা ডাজ নট, গতিকে হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ডাজ নট আহিছে, গতিকে হি ডাজ নট। তাৰপিছত আহিব ভাৰ্বটো, আৰু ইয়াৰ ভাৰ্বটো হ'ল খোৱা, গতিকে খোৱাটো হ'ব ড্ৰিংক, কিন্তু এনেই চুবাই খোৱাটো হ'ব ইট আৰু পি খোৱাটো হ'ব ড্ৰিংক। গতিকে ইয়াত চাহৰ কথা বুজাইছে, গতিকে চাহটো পি খোৱা বুজাব, গতিকে ড্ৰিংক হ'ব, গতিকে হি ডাজ নট ড্ৰিংক। গতিকে ভাৰ্বটো ব্যৱহাৰ কৰাৰ পিছত আহিব অবজেক্ট, গতিকে অবজেক্টটোৰ কাৰণে আমি কি বা কাক বুলি প্ৰশ্ন কৰিলে হ'ব, কি নাখায়, গতিকে টি, হি ডাজ নট ড্ৰিংক টি। আকৌ যদি নিগেটিভ সেন্টেন্সটো পাষ্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া আমি কেনেধৰণে কৰিম? প্ৰথমতে আহিব সাবজেক্ট, তাৰপিছত আহিব ডিড নট, তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম মানে ভাৰ্বৰ এক নম্বৰ ফৰ্মটো, তাৰপিছত আহিব অবজেক্ট। যেনে সি কালি আমাৰ ঘৰলৈ অহা নাছিল, গতিকে এই বাক্যটো নোহোৱা বুজাইছে, গতিকে এইটো নিগেটিভ সেন্টেন্সৰ। আৰু এই বাক্যটোৰ টেন্সটো পাষ্ট ইনডেফিনিট টেন্সৰ। আৰু পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনেধৰণে গম পাম? যদি বাক্যটোৰ অসমীয়া বাক্যটোৰ শেষৰ ফালে চিল, চিলো, চিলা এনেধৰণে থাকে তেতিয়া সেই বাক্যটো গম পাম যে পাষ্ট ইনডেফিনিট টেন্সৰ। গতিকে এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ আৰু নিগেটিভ সেন্টেন্স। গতিকে এইটো আমি ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে প্ৰথমতে আহিব সাবজেক্ট, গতিকে সাবজেক্টটো এই বাক্যৰ সাবজেক্টটো হ'ল প্ৰথমতে থাকিব সাবজেক্টটো, গতিকে সাবজেক্টটো হ'ল হি। আৰু সাবজেক্টটো ব্যৱহাৰ কৰাৰ পিছত আহিব ডিড নট, তাৰপিছত ডিড নটটো ব্যৱহাৰ কৰাৰ পিছত আহিব ভাৰ্বটো, গতিকে ইয়াৰ ভাৰ্বটো হ'ল অহা, গতিকে অহাটো হ'ব কাম। আৰু আমি ইয়াতে মন কৰিব লাগিব যে ডিড নটটো ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বৰ আমি প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব, গতিকে ইয়াত আকৌ পাষ্ট ফৰ্মটো ব্যৱহাৰ কৰিলে ভুল হ'ব। গতিকে হি ডিড নট কাম টু আৱাৰ হাউচ য়েষ্টাৰডে, হি ডিড নট কাম টু আৱাৰ হাউচ য়েষ্টাৰডে। ইয়াৰ পিছত আহিলে মই তাক দেখা নাছিলোঁ, গতিকে এইটো হ'ব আই ডিড নট চি হিম। প্ৰথমতে আহিব সাবজেক্ট, তাৰপিছত আহিব ডিড নট, তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম, তাৰপিছত আহিব অবজেক্ট, গতিকে আই ডিড নট চি হিম। ইয়াৰ পিছত আহিলে মই কামটো কৰিব নোৱাৰোঁ। আৰু এই বাক্যটো আমি ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে কেন ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব। কেন মানে কেনৰ অৰ্থ হ'ল পৰা, আৰু কেনৰ লগত নট লগাই দিলেই নোৱাৰা অৰ্থ প্ৰকাশ কৰিব। আৰু নিগেটিভ সেন্টেন্সটোত কেন ব্যৱহাৰ কৰিবলগীয়া হ'লে আমি ইংৰাজীলৈ কেনেধৰণে
বাক্যটো অনুবাদ কৰিম প্ৰথমতে আহিব সাবজেক্ট তাৰপিছত আহিব can তাৰপিছত আহিব not তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিব তাৰপিছত আহিব অবজেক্ট গতিকে প্ৰথমতে আহিব সাবজেক্ট আৰু ইয়াত সাবজেক্টটো হ'ব I তাৰপিছত আহিব can তাৰপৰা canৰ লগত not ব্যৱহাৰ হ'ব গতিকে I cannot তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম গতিকে ভাৰ্বটো ইয়াত হ'ল কৰা গতিকে কৰাটো হ'ব do গতিকে I cannot do তাৰপিছত আহিব অবজেক্ট কি কৰিব নোৱাৰো দা work কামটো আৰু workৰ আগত দা ব্যৱহাৰ হৈছে কাৰণটো হ'ল workটো নিৰ্দিষ্টকে বুজাইছে মানে কামটো যদি নাউনটোৰ শেষত টু টা জন জনী এনে ধৰণে নিৰ্দিষ্টকে বুজায় তেতিয়া সেই নাউনটোৰ আগত দা ব্যৱহাৰ হয় গতিকে I cannot do the work ইয়াৰ পিছত আহিলে তুমি কামটো কৰাটো উচিত নহয় আৰু যদি অসমীয়া বাক্যটোত উচিত বুলি থাকে তেতিয়া আমি সেই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে should auxiliary ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব আৰু should auxiliary ভাৰ্বটো আমি নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰিবলগীয়া হ'লে বাক্যৰ গাঁথনিটো কেনে ধৰণে হ'ব প্ৰথমতে আহিব সাবজেক্ট তাৰপিছত আহিব should তাৰপিছত আহিব not তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰপিছত আহিব অবজেক্ট গতিকে এই বাক্যটোৰ সাবজেক্টটো হ'ল you তাৰপিছত আহিব should not তাৰপিছত আহিব ভাৰ্বটো গতিকে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম গতিকে ভাৰ্বটো হ'ল কৰা do তাৰপিছত আহিব অবজেক্ট দা work গতিকে you should not do the work আৰু যদি প্ৰেজেন্ট ইনডেফিনিট বা পাষ্ট ইনডেফিনিট টেন্সৰ বাহিৰে অন্য টেন্সৰ বাক্য যদি আমি নিগেটিভলৈ নিবলগীয়া হয় তেতিয়া তাত থকা অক্সিলাৰি ভাৰ্বটোৰ লগত not ব্যৱহাৰ কৰিলে হ'ব কাৰণ প্ৰেজেন্ট ইনডেফিনিট আৰু পাষ্ট ইনডেফিনিট টেন্সৰ বাহিৰে সকলো টেন্সৰ লগত অক্সিলাৰি ভাৰ্ব এটা থাকে গতিকে সেই অক্সিলাৰি ভাৰ্বটোৰ লগত not ব্যৱহাৰ কৰিলে সেই বাক্যটো নিগেটিভৰ হ'ব যেনে he is reading now মানে he এতিয়া পঢ়ি আছে গতিকে এই বাক্যটো যদি আমি নিগেটিভত প্ৰকাশ কৰিবলগীয়া হয় তেতিয়া ইয়াৰ যেটো অক্সিলাৰি ভাৰ্ব আছে সেই অক্সিলাৰি ভাৰ্বটোৰ লগত not ব্যৱহাৰ কৰিলে হ'ব গতিকে is টো হ'ল অক্সিলাৰি ভাৰ্ব গতিকে isৰ পিছত not টো ব্যৱহাৰ কৰিলে হ'ব গতিকে he is not reading now মানে he এতিয়া পঢ়ি থকা নাই ইয়াৰ পিছত আহিলে you should go there মানে তুমি তালৈ যোৱা উচিত যদি এই বাক্যটো আমি নিগেটিভলৈ নিবলগীয়া হয় তেতিয়া আমি ইয়াৰ অক্সিলাৰি ভাৰ্বটো হ'ল should গতিকে shouldৰ পিছত not টো ব্যৱহাৰ কৰিলে হ'ব গতিকে you should not go there মানে তুমি তালৈ যোৱা উচিত নহয় ইয়াৰ পিছত আছে he has completed the work গতিকে এই বাক্যটো আমি নিগেটিভলৈ নিলে হ'ব he has not completed the work has to হ'ল auxiliary verb গতিকে ইয়াৰ পিছত not টো ব্যৱহাৰ কৰিলে হ'ব he has completed the work মানে ইয়াৰ অৰ্থ হ'ল he কামটো সম্পূৰ্ণ কৰিলে he has not completed the work মানে he কামটো সম্পূৰ্ণ কৰা নাই he has arrived মানে he উপস্থিত হ'ল he has not arrived he উপস্থিত হোৱা নাই বা he আহি পোৱা নাই The police arrested the criminal মানে পুলিচে অপৰাধীজনক গ্ৰেপ্তাৰ কৰিছিল ক্ৰিমিনেল মানে হ'ল অপৰাধী আৰু এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ আৰু পাষ্ট ইনডেফিনিট টেন্সত আছে বুলি আমি কেনে ধৰণে গম পালো ইয়াৰ যেটো ভাৰ্ব আছে সেই ভাৰ্বটো পাষ্টত আছে গতিকে পাষ্ট ফৰ্মত আছে গতিকে arrested গতিকে এই বাক্যটো হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ গতিকে এই বাক্যটো নিগেটিভলৈ নিলে সাবজেক্টৰ পিছত did not আহিব গতিকে the police তাৰ পিছত আহিব did not তাৰ পিছত ইয়াৰ যেটো ভাৰ্ব আছে সেই ভাৰ্বটো আমি প্ৰেজেন্টত লিখিব লাগিব গতিকে arrested আছিল এটো পাষ্টত আছিল গতিকে সেই পাষ্টটো আমি প্ৰেজেন্টলৈ লৈ যাব লাগিব ভাৰ্বৰ যেটো ফৰ্ম হেতু এক নম্বৰ ফৰ্মলৈ লৈ যাব লাগিব প্ৰেজেন্ট ফৰ্মলৈ লৈ যাব লাগিব গতিকে the police did not arrest the criminal এটো arrested লিখিলে ভুল হ'ব গতিকে the police did not arrest the criminal